দিলৱাৰ হুছেইন মজুমদাৰে বোলে এপেক্স বেংকৰ নথিপত্ৰ মানে কব্জা কৰিছিলে মানে টানি আনিবলৈ বিচাৰিছিলে আৰু সেইটো কাৰণে বোলে দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত কেছ দিছে আৰু চাওক 11টা বজাৰ পৰা কেছ দিছে ৰাতি 12টা বজাত গ্ৰেপ্তাৰ কৰিছে আৰু সকলোখিনি আপোনালোকে নিউজত দেখিছেই নহয়নে আৰু এজন কৰ্মচাৰীয়ে যেতিয়া মাটি লৈ গৈছিলে ওপৰলৈ আপোনালোকেতো কোনেও নেদেখাকৈ থকা নাই আৰু তেওঁ মাটি নি পেলাই নিজে আকৌ কি কৰিছে তেওঁৰ ওপৰত কেছ দিছে কি আমাৰ অফিচৰ পৰা মানে তেওঁ নথিপত্ৰবিলাক হেৰি কৰিছে জব্দ কৰিবলৈ বিচাৰিছে আৰু সেই কাৰণে তেওঁৰ ওপৰত কেছটো দিছে। নমস্কাৰ জনাইছো মোৰ নতুন ভিডিঅ'টোৰ মাজলে আৰু এবাৰ আমাৰ বিধানসভাৰ অধিৱেশনত একদম এনেকুৱা মানে 2 নম্বৰী দুৰ্নীতি মিছা কথা হৈছে নহয়। এই সৰুতে যে আমি লুকা ভাকু খেলিলে যে ফাঁকি কথা কওঁ চুলেও নোচোৱা বুলি কওঁ ঠিক তেনেকুৱা হৈছে। চাওক সিদিনাখন কি কৰিলে এই বিশ্বজিৎ ফুকন বোলাটোৱে হ'ল মাষ্টাৰ মাইণ্ড আৰু এইজনে কি কৰিছিলে অখিল গগৈ পত্নীৰ ওপৰত মানে তেনেকুৱা এটা কথা কৈ দিছিলে নহয় জানো যে শিক্ষাগত অৰ্হতা আমুকহে তামুকহে 2 নম্বৰী কৰিহে চাকৰি লৈছিলে সেইখন ক'লে কিন্তু তেৱেই হ'ল এপেক্স বেংক ধ্বংস কৰা মূল মানুহজন আৰু তাকে এতিয়া কি কৰিছে সিদিনাখন এইটোতো লাগি থাকিলে উপাধ্যক্ষই দেখিছে নহয় সমানে বিচাৰ নকৰি পেলাই কি কৰিলে মই মিছা কথাখিনি কৈ আছোঁ দেই মিছা কথাৰ যিখিনি লিংকটো সেইটোহে কৈ আছোঁ লাগি গ'ল সেইটো খাম কাটিলে অখিলৰ পত্নীৰ ওপৰত যি অভিযোগ দিলে সেইটো খাম কটাৰ পিছতে আকৌ কি হৈ গ'ল মানে এইটো আমাৰ ছাগলী লাগি গ'ল মৰিয়নিৰ ছাগলীটো লাগি থাকোঁতে ছাগলীটোক কেনেকৈ বচাব পাৰি মামাই সেইটো বুদ্ধি কৰি পেলাই কি কৰিলে দিলে সেই নুৰুল হুদাৰ ওপৰত দিলে এটা কেছ নুৰুল হুদাই বোলে হাতখনতে মাৰিলে কিবা কিবি মুখত ক'লা কাপোৰ মাৰিলে কিবা মাৰিলে এইখন কৈছে কিন্তু তেওঁ হাতখন মাৰিলে সেই হাতখনে আকৌ তেওঁ মোবাইলে টিপি আছে মোবাইল টিপি থাকে লুডু খেলে নে কি খেলে নাজানো আৰু মুঠতে একদম তেওঁ আপোনালোকে নিউজত দেখিছে কিমান ফাঁকি কথা কৈছে যিখন হাতত বেণ্ডেজ মৰা আছে সেই হাতখনহে আকৌ বেছিকৈ নচুৱাই আছে সেইটো এটা ফাঁকি কথা হ'ল নহয় জানো আৰু এইজন আমাৰ ছাগলীৰ কথা কৈছোঁ ছাগলীয়ে কি কৰিছে ক্ষমা বিচাৰিছে আৰু ক্ষমাত তেওঁ দেখিছেনে অসমীয়া এটা ঘোষাকে যি নেকি মানুহ মৃত্যু হ'লে মৃতকৰ ঘৰত সেই ঘোষাটো গায় আৰু তেওঁ সেই ঘোষাটো লৈ পেলাই কি কৰিছে ক্ষমা বিচাৰিছে বাৰু সেইখিনিও গ'ল লাষ্টত আহি গ'ল আমাৰ জাতীয় পৰিষদৰ ভাতৃ সংগঠন তেওঁলোকে এপেক্স বেংকৰ ওপৰত যি মানে হেৰি কৰিছিলে প্ৰতিবাদ কৰিছিলে তাতে গৈছিলে আমাৰ কষ্ট কাৰেণ্টৰ মানে হেৰি জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ আৰু তেওঁ মাটি নিয়া এজন মানুহে নিজে দেখিছে আপোনালোকে চাগে ওপৰলৈ মাটি নিছে ইয়াত বুলি কৈছে ভালকৈ আপোনালোকে চাবচোন হয়নে নহয় মাটি নি পেলাই কি কৰিছে বোলে নথিপত্ৰখিনি বোলে জব্দ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰ আৰু সেইটোৰ ওপৰতে তেওঁ কি কৰিছে 11টা বজাৰ পৰা মানে ৰাখি থৈ ৰাতি 12টামান বজাত হেৰি কৰিছে মানে কেছ ফাইল কৰিছে মানে তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিছে আপোনালোকেও চাগে নিশ্চয় দেখিছে মানে এনেকুৱা যেন তেওঁ চুৰ ডকাইত তেনেকুৱা আৰু তেওঁ পত্নীয়ে চুগাৰৰ দৰৱ দিবলৈ যাওঁতেও যিটো হেৰি হৈছে মানে ব্যৱহাৰ কৰিছে আপোনালোকে নিশ্চয় নেদেখাকৈ থকা নাই যদি ভালকৈ আপোনালোকে নিউজসমূহ চাইছে আৰু ইয়াতে কিছুমান ধেমা ধৰা এনেকুৱা ফাল্টু কিছুমান কমেণ্ট কৰে কিন্তু কি হ'ব মিছা কথা যে আপোনালোকে নিজে ধৰা পৰিছে তাতেই চিন আৰু বিশ্বজিৎ ফুকনে আজি কি বুলি ক'লে নথিপত্ৰখিনি এনেকৈ লৈ গৈছে কাৰণে নহয় জানো আচল মেইন কালপিটটো হ'ল তেৱেই গম পাইছে নাই এতিয়া মানুহৰ আগত কি কৰিব আৰু সকলো জনতাই জানে যে বিশ্বজিৎ ফুকনে ইয়াৰ মেইন মাষ্টাৰ মাইণ্ড গতিকে ৰাইজে সকলোৱে দেখিছে আৰু ভাল লাগিছে যি প্ৰতিবাদ গুৱাহাটীত হৈছে গোটেই হেৰি ওলাই আহিছে তাতে কিন্তু এটা কথা দুটামান চেনেলৰ মানুহ তাত দেখা নাই আৰু সেই চেনেলকেইটা কি কৰে নকৰে সেইটো ব্যৱস্থা আন মানে চেনেলৰ সাংবাদিকসকলে সেইটো ব্যৱস্থা ল'ব মই তাত একো ক'বলৈ নাযাওঁ কিন্তু ফাঁকিৰ যে এটা ভঁৰাল মানে গোটেই অসমখন যে শেষ কৰিছে ইয়াতেই চিন মানুহ 2 নম্বৰী হয় কিন্তু এনেকুৱা 2 নম্বৰী আৰু দেখা নাই দেই আৰু আমি চাগে কিবা পাপ কাম কৰিছিলোঁ সেইকাৰণেহে এনেকুৱা পপীয়া বিজেপি চৰকাৰৰ তলত আমি থাকিবলগীয়া হৈছে আৰু কি কৰিব মহে একদম আগুৰি ধৰিছে সন্ধিয়াই হৈ গ'ল মই এঠাইত গৈছিলোঁ গতিকে এইখিনি ঘৰত লগ পাই আছোঁ।
আহি পাই গলোহি আকৌ ঘৰ। কি জানেনে, এজন কৰ্মচাৰীয়ে কৈ থকা শুনিছোঁ, সাংবাদিকে কৈছে যে আপুনি অকণ বৰকে কওক, কিন্তু তেওঁ বৰকে কোৱা নাই। কৈছে কি আমাৰ চিকিউৰিটি গাৰ্ড এজনক বোলে তেওঁ দিলৱাৰ হুছেইন মজুমদাৰে বোলে বেয়া ব্যৱহাৰ কৰিছিলে। কিন্তু তাত জল পটপটকৈ সকলো ওলাই আছে নহয়নে, যে দিলৱাৰ হুছেইন মজুমদাৰে যদি নথি পত্ৰ কব্জা কাঢ়িবলৈ বিচাৰিছিলে তেন্তে হ'লে আপোনালোকৰতো CCTV আছে, CCTV কেমেৰাত চালেইতো সকলোখিনি ওলাই পৰিব ন। কিন্তু সেইটোকে নকৰিলে। কিবা নুৰুল হুদাই যেতিয়া সেই আমাৰ উপাধ্যক্ষক মাৰপিট কৰিছিলে বুলি কৈছে, তাৰ CCTV ফুটেজ তেওঁলোকে দিব নোৱাৰিলে। আকৌ এইটো কেছতো দিলৱাৰ হুছেইন মজুমদাৰৰ কেছতো দিব নোৱাৰে। গতিকে এইখন এখন নাটক নহয়নে বাৰু। আৰু বেছিকৈ মই ভিডিঅ'টো হেৰি কৰি নাযাওঁ, আপোনালোকক অকণমান মই ভিডিঅ' ক্লিপ দেখাওঁ। তাৰ লগতে আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' ক্লিপ দেখাবলৈ বিচাৰিছোঁ, কাৰ জানেনে, আমাৰ বহতীয়া পুলিচসকলৰ। গতিকে দুইটা ভিডিঅ' চাই লওক। গণতন্ত্ৰৰ জয়, এয়া হ'ল সকলো সাংবাদিকৰ জয়। আদালতে জামিন দিছে, ইয়াৰ গণতন্ত্ৰৰ জয়, সকলো সাংবাদিকৰ জয়। এয়া গণতন্ত্ৰৰ জয়, সকলো সাংবাদিকৰ জয়। হয়, এয়া গণতন্ত্ৰৰ জয়, সংবাদ প্ৰতিষ্ঠানৰ জয়, সকলো সাংবাদিকৰ জয়। দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলৰ যুঁজ অব্যাহত থাকিব। জয় আই অসম, জয় সাংবাদিকসকল, জয় আই অসম। গণতন্ত্ৰৰ জয়, এয়া হ'ল সকলো সাংবাদিকৰ জয়। আদালতে জামিন দিছে, ইয়াৰ গণতন্ত্ৰৰ জয়, সকলো সাংবাদিকৰ জয়। এয়া গণতন্ত্ৰৰ জয়, সকলো সাংবাদিকৰ জয়। হয়, এয়া গণতন্ত্ৰৰ জয়, সংবাদ প্ৰতিষ্ঠানৰ জয়, সকলো সাংবাদিকৰ জয়। দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলৰ যুঁজ অব্যাহত থাকিব। জয় আই অসম, জয় সাংবাদিকসকল, জয় আই অসম। দেখিলেনে দুইটা ভিডিঅ'? এটা হ'ল এই মিহি গুণ্ডা কৰ্মচাৰীটো, তেওঁ কিমান মিহিকৈ কথাখিনি কৈছে, কোনো প্ৰমাণ নথকা, তোমাৰ হাতত যদি প্ৰমাণ আছে তুমি দেখুওৱা প্ৰমাণটো, হয় নে নহয়? আৰু কি কৰিছে এই বহতীয়া পুলিচখিনিয়ে, যিখিনি পুলিচক নেকি হিমন্তই উঠ বুলিলে উঠে, এই গুচ, এই আঁতৰ, এনেকৈ যে কুকুৰৰ দৰে ব্যৱহাৰ কৰে, এই পুলিচখিনি ব্যৱহাৰ। গতিকে আৰু বেছিকৈ কৈ নাথাকোঁ, সময়ো নাই, আহি পাইছোঁহে, আকৌ এঠাইলৈ যাব লাগে, কাপোৰ চেঞ্জ কৰাই নাই। গতিকে সকলোকে ভগৱানে ভালে কুশলে
কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু লগতে এটা কথা কওঁ, মই যিটো কথা নেকি আপোনালোকক কোৱাই নাই আজিলৈ বুলি ক'লেও ভুল হ'ব, কেতিয়াবা মাজতে কৈছিলোঁ বাৰু আগত যেতিয়া চেনেলটো খুলিছিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ যিসকলে চাই আছে যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।